ৰমজান মাহত আমাৰ মুছলমান সম্প্ৰদায়ৰ যিসকল লোক আছে আমাৰ তেখেতসকলে যি ৰমজান মাহৰ উপলক্ষে যি ইফতাৰ পাৰ্টি এটা তেওঁলোকে আয়োজন কৰিছে। এই ইফতাৰ পাৰ্টিটোত আমাকো নিমন্ত্ৰণ জনাইছিলে আৰু আমিও এই মুছলমান ভাই ভনীসকলৰ লগত বা মুছলমান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ লগত থাকি মই খুব নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ পৰা এটা প্ৰমাণ হৈছে যে আজি আমাৰ যি মুছলমান সংখ্যালঘু এলেকা, এই এলেকাত ভাৰতীয় জনতা পাৰ্টীৰ যি জয়গান চলিছে, ভাৰতীয় জনতা পাৰ্টীটোৰ প্ৰতি আকৃষ্ট হৈ আমাৰ যি সংখ্যালঘু লোকসকল আছে, এই লোকসকলে যি বিজেপিমুখী হৈছে। আৰু আজি আমি গম পাইছোঁ যে এই ইফতাৰ পাৰ্টিৰ লগত তেওঁলোকে সহযোগিতা কৰিছে আৰু কিছু সংখ্যক মুছলমান লোকে আজি ইয়াত যোগদান কৰিছে। আমাৰ যি সংখ্যালঘু এলেকাত আমাৰ শিঙীয়া সমবায় সমিতিৰ যি আজি ৰাজহুৱা ফিল্ড, এই ফিল্ডত যি ইফতাৰ পাৰ্টি হৈছিল, এই ইফতাৰ পাৰ্টিৰ পৰা এটা আমি নিশ্চিত হৈছোঁ যে শিঙীয়া অঞ্চলত বিৰোধী শূন্য হৈ গৈছে। আৰু ৰূপয়াত সমষ্টি এটা সংখ্যালঘু বহুতো প্ৰধান এলেকা, ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এটা প্ৰত্যাহ্বান আছিলে, কিন্তু আজিৰ তাৰিখত কিবা পৰিৱৰ্তন দেখিছেনে বা ভৱিষ্যতে আপোনালোকৰ ৰণনীতি কেনেকুৱা হ'ব, অলপ চমুকৈ যদি কয়? ৰণনীতি বুলি ক'লে ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া ৰণনীতি কিবা কৰিব লাগে বুলি মই নাভাবোঁ। কাৰণ যি আমাৰ ডেভেলপমেণ্ট, যি ৰাইজৰ মাজৰে যি আঁচনিখিনি লৈ যোৱাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যিটো প্ৰক্ৰিয়া, আৰু তাৰ পৰা এটা নিশ্চিত যে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে সংখ্যালঘুৱে হওক বা সংখ্যাগুৰুৱে হওক, এইবাৰ যি 24 যি লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত কোনো ধৰণৰ ৰণনীতি চলাব নালাগে। কাৰণ কিয়, ডেভেলপমেণ্টেই এটা প্ৰমাণ, আৰু ডেভেলপমেণ্টেই হৈছে ৰাইজৰ। দাদা, আৰু এটা চমুকৈ এটা কথা আমি জানিব বিচাৰিম, যিহেতু সংখ্যালঘু বহুত প্ৰধান এলেকা, বিজেপিৰ প্ৰতি মানুহ যথেষ্ট সংখ্যালঘু মানুহ বিজেপিমুখী হৈছে। এতিয়া মূল প্ৰতিদ্বন্দ্বীটো কাৰ মাজত হ'ব বুলি আপুনি অনুমান কৰিছে? মইতো ইয়াত প্ৰতিদ্বন্দ্বিতা কাৰোবাৰ লগত যে হ'ব মই দেখাই নাই। মই আজি শিঙীয়া মানে এইবিলাক অঞ্চলটো আগতে আমাৰ বিৰোধী খুব সবল বুলি কয়, ইয়াতটোতো বিৰোধী কোনো মানুহেই নাই। আপোনালোকে কাৰোবাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব যেন দেখিছে নেকি? মইতো দেখাই নাই। মই দেখিছোঁ যে খালী কেৱল বিজেপি। ইয়াত মানুহে খালী কেৱল বিজেপিত ভোট দিবলৈ ৰেডি হৈ আছে। যোনদিনাখন আমাৰ 24 তাৰিখে, এপ্ৰিলৰ 24 তাৰিখে ভোট হ'ব, সেইদিনাখনো আপোনালোকে দেখিব যে মানুহ ৰেডি হৈ আছে আৰু সকলোৱে ভাবি আছে যে আমি ৰমজান মাহৰ এইবাৰ ঈদটো পাৰ কৰিম, আৰু অসমীয়াসকলেও ভাবি আছে, হিন্দুসকলেও ভাবি আছে যে বহাগৰ বিহুটো পাৰ কৰিম, আৰু একদম দলে দগৰে গৈ আমি পদুম ফুলত ভোট দিম। আজি বিশেষকৈ আপোনালোকৰ উদ্যোগত এটা সমূহীয়া ইফতাৰ পাৰ্টি আয়োজন কৰিছিলে। এই মানুহৰ ইমান মানুহ, যথেষ্ট মানুহ আহিছে, ইয়াৰ মূল কাৰণটো বিজেপিমুখী হৈছে, ইয়াৰ মূল কাৰণটো কি, আপুনি কি ক'ব? মূল কাৰণটো মানে আজি ধৰক মোৰ এই চিঙাৰী মানুহ কেৱল হৈছে উন্নয়নৰ মানুহে এটাই কৈ আছে, আমি কংগ্ৰেছৰ দিনত কেৱল ভোটা সম্পৰ্কে পাইছোঁ, এতিয়া আমি অৰুণোদয় পাওঁ, মানে যাতে বিজেপি আপোনাৰ ওলাইছে এইটো মানে আজি চালোঁ কিমান মানুহ ওলাইছে বা আহিব, গাঁৱৰ পৰা মানুহ এতিয়া ওলাই আছে। যথেষ্ট মানুহ সংখ্যালঘু মানুহ বিজেপিক ভোট দিব, ইয়াৰ মূল কাৰণটো কি? কাৰণটো মানে কি, এইটো চৰকাৰে যেনেকৈ সুবিধা দি আছে, যিহেতু হয়তো এছেম্বলিতে 500 পোৱা আৰু ইয়াত গাঁৱত কাম হৈ যায়, আৰু কংগ্ৰেছে এনেকৈ ফাঁকি জুকি দি আছে, সেইটোৰ কাৰণে মানে মানুহ এতিয়া বুজি পেলাইছে যে কংগ্ৰেছে এনেকৈ ফাঁকি জুকি, সেইটোৰ কাৰণে বুজি পেলাইছে, সেইটোৰ কাৰণে কৰি আছে।